নিৰ্বাচন আয়োগে এবাৰ নিৰ্বাচনী ব্যৱস্থাত এটা নতুন ব্যৱস্থাৰ সংযোজন ঘটাইছে। প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকৰ মোবাইলত ECI নেট বুলি এটা মোবাইল এপ ইনষ্টল কৰি সেই মোবাইল এপৰ যোগেদি নিৰ্বাচন সংক্ৰান্তীয় বা ভোট সংক্ৰান্তীয় তথ্যবোৰ দাখিল কৰি থাকিব লাগিব। ECI নেট মোবাইল এপনো কি, ইয়াক কেনেকৈ ইনষ্টল কৰিম আৰু কেনেকৈ ব্যৱহাৰ কৰিম এই বিষয়ে এই শিক্ষামূলক ভিডিঅ'টোত ক'বলৈ যত্ন কৰা হৈছে। এই ভিডিঅ'টোত যিখিনি কথা কোৱা হৈছে সেই কথাখিনি ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ ৱেবছাইটত প্ৰাপ্ত ভিডিঅ'ৰ পৰা সংগ্ৰহ কৰা হৈছে, অৰ্থাৎ ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ সৌজন্যত এই ভিডিঅ'টো প্ৰস্তুত কৰা। ECI নেট এপটো হৈছে এটা সৰল আৰু সহজে বুজিব পৰা এপ। সহজ ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ যোগেদি ভোটগ্ৰহণৰ আগদিনা আৰু ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ সম্পৰ্কীয় সকলো কাৰ্যসূচী কম পৰিশ্ৰমত নিশ্চিত কৰিব পাৰি। ইয়াৰ বাবে আপোনাৰ স্মাৰ্টফোনটো 8.0 ভাৰ্চন বা আইফোন হ'লে 15.6 ভাৰ্চনৰ হ'ব লাগিব। প্ৰিজাইডিং বিষয়াজনৰ মোবাইল নম্বৰটো জিলা ৰিটাৰ্নিং বিষয়াৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পিছত তেওঁ যিটো ভোটকেন্দ্ৰত নিয়োজিত হৈছে সেই ভোটকেন্দ্ৰটোৰ সৈতে সংযুক্ত হ'ব। তাৰ বাবে প্ৰিজাইডিং বিষয়াজনে তেওঁৰ মোবাইল নম্বৰটোত বৈধ ৰিচাৰ্জ সহ SMS পেক ৰাখিব লাগিব। ECI নেট এপটো আমি মোবাইলত কেনেকৈ ইনষ্টল কৰিম? ইয়াক ইনষ্টল কৰিবৰ বাবে আপোনালোকে গুগল প্লে ষ্টৰলৈ গৈ আপোনালোকে ECI নেট বুলি টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ লগে লগে এই আইকনটো আহিব, 2 নম্বৰ ফটোত দেখুওৱা আইকনটো আহিব। এই আইকনটো অহাৰ লগে লগে আপোনালোকে ইনষ্টল বুটামটো টিপি দিব। ইনষ্টল বুটামটো টিপি দিয়াৰ পাছত আপোনালোকৰ এলাউ বা নট এলাউ এনেকুৱা যাতে পপআপ আহিব, আপোনালোকে এলাউ কৰি দিব। এলাউ টাচ কৰাৰ পিছত আপোনালোকৰ এইটো ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে অপেন বুটামটো টাচ কৰি দিব। অপেন বুটামটো টাচ কৰাৰ পিছত 2 নম্বৰ ফটোত দেখুওৱা স্ক্ৰীনখনৰ দৰে আপোনালোকৰ ভোটাৰ চাৰ্ভিচ বুলি যিটো বুটাম একেবাৰে টপ লেফ্ট কৰ্নাৰত আহিব, সেইটো টাচ নকৰিব। তাৰ কাষতে সোঁহাতে থকা কণ্ডাক্ট অফ ইলেকশ্যন বুলি থকা বুটামটো টাচ কৰি দিব। তেতিয়া সেই বুটামটো ব্লু হ'ব। ব্লু হোৱাৰ পিছত আপোনালোকে ওপৰত যি 3ডাল আঁচ আছে সেই 3ডাল আঁচত টাচ কৰি দিব। তাত টাচ কৰাৰ পিছত এইখন স্ক্ৰীন ওলাব, অফিচাৰ্ছ লগ ইন বুলি, তাত টাচ কৰি দিব। তাত টাচ কৰাৰ পিছত দুটা বুটাম ওলাব, এটা ECI অফিচাৰ, তলত ওলাব কণ্ডাক্ট অফ ইলেকশ্যন। কণ্ডাক্ট অফ ইলেকশ্যন টাচ কৰি দিয়াৰ লগে লগে সেই বুটামটো ব্লু হ'ব। ব্লু হোৱাৰ পিছত নেক্সট টাচ কৰি দিব। নেক্সট টাচ কৰাৰ পিছত আপোনালোকৰ এই স্ক্ৰীনখন আহিব, 4 নম্বৰ স্ক্ৰীনখন। আপোনালোকে PRO বুলি যিটো আছে তাত টাচ কৰি দিব। টাচ কৰাৰ পিছত নেক্সটটো টাচ কৰি দিব। নেক্সটটো টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰটো তাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ আহিব। এইখিনিলৈকে আপোনালোকে যিকোনো সময়তে কামটো কৰি থব পাৰিব। যিহেতু মোবাইল নম্বৰটো এতিয়ালৈকে ৰিটাৰ্নিং বিষয়াৰ ওচৰত পঞ্জীয়ন কৰা নাই, গতিকে আপোনালোকৰ মোবাইল নম্বৰটো দিলেও এতিয়া আপোনালোকৰ SMS নাহিব বা OTP নাহিব। গতিকে আপোনালোকে যিদিনা ভোটগ্ৰহণৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰিবলৈ আহিব, অৰ্থাৎ ভোটগ্ৰহণৰ আগদিনা আপোনালোকে যেতিয়া আপোনালোকৰ মোবাইল নম্বৰটো ৰিটাৰ্নিং বিষয়াৰ ওচৰত দি তাক ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়াহে এই মোবাইল নম্বৰটো ইয়াত ইনপুট কৰিব পাৰিব আৰু ইনপুট কৰাৰ লগে লগে আপোনালোকে চেণ্ড OTP বুটাম, এই চেণ্ড OTP বুটামটো টিপি দিব। চেণ্ড OTP বুটামটো টিপি দিয়াৰ লগে লগে এটা আপোনালোকৰ OTP আহিব আৰু OTPটো অহাৰ পিছত ইয়াত OTPটো ভৰাব, OTPটো দিব। দিয়াৰ পিছত ভেৰিফাই OTPটো টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই যিখন ডাছবৰ্ড আহিব, এই ডাছবৰ্ডখনে হৈছে ECI নেট এপৰ ডাছবৰ্ড। ECI নেট এপৰ ডাছবৰ্ডত একেবাৰে ওপৰতে প্ৰিজাইডিং বিষয়াৰ নাম, প্ৰিজাইডিং বিষয়াৰ নামৰ তলতে আপোনালোকৰ ৰাজ্যখনৰ নাম, জিলাখনৰ নাম, বিধানসভা সমষ্টিৰ নাম, তাৰ তলতে আহিব ভোটকেন্দ্ৰৰ নম্বৰ, ভোটাৰ সংখ্যা, পুৰুষ ভোটাৰ সংখ্যা, মহিলা ভোটাৰ সংখ্যা, এই তথ্যখিনি আহিব। তাৰ তলতে আহিব ভোটকেন্দ্ৰ। এই তথ্যখিনি আপোনালোকে চাই ল'ব। আপোনালোকে ভোটগ্ৰহণৰ সামগ্ৰীবোৰ যিখন ৰেজিষ্টাৰ বহীত চহী কৰি ল'ব, সেই ৰেজিষ্টাৰ বহীখনটো আপোনালোকে কোনটো ভোটকেন্দ্ৰত পৰিছে, তাত কিমান ভোটাৰ আছে, সেই তথ্যখিনি আপোনালোকে মাৰ্ক কপি অফ ইলেক্টৰ ৰোলতো পাব। ভোটকেন্দ্ৰৰ নম্বৰ, ভোটাৰ সংখ্যা সেইখিনি পাব। সেই তথ্যখিনিৰ লগত যদি ECI নেট এপত থকা তথ্যখিনি নিমিলে, তেতিয়াহ'লে বিষয়টো লগে লগে আপোনালোকে ৰিটাৰ্নিং বিষয়াক অৱগত কৰিব। এই ECI নেট এপৰ হোম স্ক্ৰীণতে প্ৰিজাইডিং বিষয়াজনে কৰিব লগা কামৰ নিৰ্দেশনা পাব। প্ৰিজাইডিং বিষয়াজনে মূলতঃ 5টা কৰিব লাগিব। সেই 5টা কাম হৈছে ভোটগ্ৰহণৰ আগদিনা পলিং পাৰ্টিটো গৈ পালেগে নে নাই সেই তথ্যটো দিব লাগিব, আৰু ভোটগ্ৰহণৰ দিনা 4টা কাম থাকিব। মক পোল এক্টিভিটি, পোল ষ্টাৰ্ট মাৰ্কিং, পোলিং ট্ৰেণ্ড আৰু ক্ল'জ অফ পোল, এই 5টা কাম প্ৰধানকে কৰিব লাগিব। প্ৰথমতে থাকিব পলিং পাৰ্টিৰ ডিটেইলছ, তাৰপিছত আহিব পোলিং পাৰ্টিৰ ষ্টেটাছ। পলিং পাৰ্টিৰ ডিটেইলছটো আপোনালোকে
মোবাইল নম্বৰবোৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে হৈ যাব তাৰপিছত পুলিং পাৰ্টি ষ্টেটাছ অৰ্থাৎ আপোনালোকে ভোট গ্ৰহণৰ সামগ্ৰী সংগ্ৰহ কৰি আপোনালোকে নিয়োজিত ভোট কেন্দ্ৰত গৈ পোৱাৰ লগে লগে এই বেঙুনীয়া কালাৰৰ যিটো লেবেল আছে তাত টাচ কৰিব লাগিব টাচ কৰাৰ পিছত yes I have arrived বুলি আহিব তাত টাচ কৰি দিব টাচ কৰি দিয়াৰ লগে লগে এই পপ আপ স্ক্ৰীন অৰ্থাৎ কৰিবলগীয়া পিছদিনা আপোনালোকে প্ৰথম কাম হৈছে মক পোল কৰা মক পোল আৰম্ভ কৰাৰ লগে লগে প্ৰিজাইডিং বিষয়াজনে ACI নেট এপত গৈ মক পোল বুলি লিখা এই পিংক কালাৰৰ লেবেলটো টাচ কৰি দিব আৰু তেতিয়া মক পোল ষ্টাৰ্ট কৰা কথাটো ইয়াত ওলাব yes মক পোল ষ্টাৰ্টেড বুলি আৰু লগে লগে সেইটো আপডেট মক পোল ষ্টাৰ্টৰ এক্টিভিটি দুটা আছে ইয়াৰ পিছতে আপোনালোকে দাখিল কৰিব লাগিব মক পোল ষ্টাৰ্ট কৰাৰ সময়ত মক পোলৰ সময়ত কেইজন পুলিং এজেণ্ট আছে সেইটো ইয়াত ভৰালে ভৰোৱাৰ পিছত মক পোল কমপ্লিটেড বুলি দিব ইয়াত yes বুলি আহিব yes টো টাচ কৰি দিব দিব আৰু সেইটো ডাটা আপডেট সাকসেসফুলি ৰাইট চিন দেখাব মানে আপডেট সাকসেসফুলি হৈ গুচি গ'ল মক পোলৰ পিছতে আহিব ষ্টাৰ্ট পোল অৰ্থাৎ এক্সুৱেল পোল ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে এই লেভেলটো একেবাৰে লাষ্টৰ যিটো লেভেল দেখুৱাই আছো এই কালাৰ লেভেলটো যেতিয়া আহিব ষ্টাৰ্ট পোল আপোনালোকে এক্সুৱেল পোল ষ্টাৰ্ট হোৱাৰ লগে লগে এই লেভেলটো টাচ কৰি দিব yes পোল ষ্টাৰ্টেড তাতো টাচ কৰি দিব টাচ কৰাৰ পিছত এখন স্ক্ৰীন আহিব ৰাইট চিন অহাৰ লগে গম পাব আপোনালোকৰ ডাটাবিলাক ইতিমধ্যে আপলোড কৰা হৈ গৈছে ইয়াৰ 7 বজাৰ পৰা 9 বজাৰ ভিতৰত পোল হোৱা ভোটৰ তথ্যটো আপোনালোকে ACI নেট এপত দিব লাগিব ইয়াৰ 1 নম্বৰ কলমত যেটো আছে 1 নম্বৰ লেভেলটো আছে এটো ঠিক 9 বজাৰ লগে লগে আপোনালোকে ACI নেট এপত দাখিল কৰিব লাগিব এনেবাকে যদি 9 বজাতকৈ দেৰি হয় 9 বাজি 20 মিনিটলৈকেহে সময় পাব তাতকৈ দেৰিকে আপোনালোকে পাব আৰু কেনেবাকে যদি আপোনালোকে 9 বজা বা 9 বাজি 15 মিনিটৰ ভিতৰত ডাটাটো অন্তৰ্ভুক্ত কৰে যদি কিবা ভুল হ'ল আকৌ যদি উঠাবলগীয়া হয় তেতিয়া 9 বাজি 20 মিনিটৰ ভিতৰতে উঠাব লাগিব নহলে নোৱাৰিব আৰু এই তথ্যটো আপোনালোকে দাখিল কৰিবৰ বাবে কন্ট্ৰল ইউনিটৰ টোটেল বুটামটো টিপি দিব টিপি দিয়াৰ লগে লগে তাৰ ডিসপ্লেত যেটো টোটেল ভোটাৰ তথ্যটো লাগিব এই তথ্যটো আপোনালোকে ইয়াত অন্তৰ্ভুক্ত কৰিব আৰু একেটা তথ্য প্ৰিজাইডিং বিষয়াৰ ডায়েৰীটো লিখিব লাগিব ইয়াৰ পিছতে আপোনালোকে পুনৰ 11 বজাত সেইটো তথ্য দিব লাগিব 7 বজাৰ পৰা 11 বজালৈ কিমানজন ভোটাৰে ভোট দিলে তাৰ বাবে আপোনালোকে 11 বজাৰ লগে লগে কন্ট্ৰল ইউনিটৰ টোটেল বুটামটো টিপি তাত ডিসপ্লেত ওলোৱা সংখ্যাটো ইয়াত অন্তৰ্ভুক্ত কৰি দিব লাগিব সেই ধৰণে 1 বজাত আৰু 3 বজাত ওকে এই তথ্যবোৰ সময় নিৰ্ধাৰিত স্লটত দাখিল কৰি থাকিব লাগিব 5 বজাত ভোট গ্ৰহণ শেষ হোৱাৰ লগে লগে আপোনালোকে কন্ট্ৰল ইউনিটৰ টোটেল বুটামটো টিপি দিব আৰু তাত ডিসপ্লেত যেটো সংখ্যা দেখুৱাব অৰ্থাৎ টোটেল ভোট কিমান পলৰ সেইটো দেখাব সেইটো ইয়াত অন্তৰ্ভুক্ত কৰিব আৰু তাত টোটেল মেল ফিমেল ট্ৰান্সজেন্ডাৰ এইবোৰ কথা কন্ট্ৰল ইউনিটত দেখিবলৈ নাপায় এই তথ্যখিনি আপোনালোকে 17A ফৰ্মত হিচাপ কৰি ইয়াত দাখিল কৰিব লাগিব সেই একে ধৰণে EDC ইলেকশ্যন ডিউটি চাৰ্টিফিকেট টেন্ডাৰ ভোট আছে চেলেঞ্জ ভোট আছে নেকি টেষ্ট ভোট আছে নেকি এই গোটেই তথ্যখিনি ইয়াত দাখিল কৰিব লাগিব এই তথ্যখিনি 5 বজাৰ লগে লগে তথ্যখিনি দাখিল কৰাৰ পাছত কিবা যদি কেনেবাকে আকৌ উঠৰাবলগীয়া বা সম্পাদলগীয়া থাকে তেতিয়াহ'লে পুনৰ 5:30 বজাত আপোনালোকে সেই সুবিধা পাব 5:30 বজাৰ পৰা ৰাতি 12 বজাৰ ভিতৰত উঠৰাবলগীয়া তথ্যখিনি আপোনালোকে উঠৰাবলৈ সুবিধা পাব আৰু 12 বজাৰ পিছত কিন্তু ৰাতি 12 বজাৰ পিছত কিন্তু আপোনালোকে সেই তথ্যবোৰ উঠৰাবলৈ সুবিধা নাপাব এইখিনিতে আপোনালোকক জনাও যে ভোটিং মেচিনৰ প্ৰক্ৰিয়াক লৈ মই কেইবাটাও ভিডিঅ ইতিমধ্যে কৰি থৈছো আপোনালোকে যদি এই ভিডিঅ'বোৰ চোৱা নাই গোটেই প্ৰক্ৰিয়াটো সম্পৰ্কে মনত যদি এতিয়াও কিবা সলনি আছে আপোনালোকে এই ভিডিঅ'বোৰ চাই ল'ব পাৰিব মই ডেসক্ৰিপচনত লিংক দিছো আৰু যদি পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ACI নেট এপটো ইন্টাৰনেট নাথাকিলেও চলিব ইন্টাৰনেট নাথাকিলে SMS যোগেদি আপোনালোকৰ তথ্যবোৰ সাৰ্ভাৰলৈ প্ৰেৰণ কৰিব তাৰ বাবে যদি ইন্টাৰনেট নাথাকে তেতিয়াহ'লে আপোনালোকৰ স্ক্ৰীনত এনে ধৰণে দেখাব you are not connected to the internet data will be sent via SMS please click the send button in your SMS app তাৰপিছত প্ৰচিড বুটামটো টাচ কৰি দিব প্ৰচিড বুটাম টাচ কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা SMS জেনেৰেট হ'ব আৰু তেতিয়া এইটো সেন্ড কৰি দিব সেন্ড কৰি দিয়াৰ পিছত আপোনালোকৰ ডাটাখিনি সাৰ্ভাৰলৈ গুচি যাব ইন্টাৰনেট নাথাকিলে আপোনালোকৰ মোবাইলৰ একেবাৰে ৰাইট টপ কৰ্নাৰত এই বুটামটো যদি গ্ৰীণ হৈ থাকে জানিব যে আপোনালোকৰ ইন্টাৰনেট কভাৰ কৰা এৰিয়াত আছে আৰু যদি ৰেড হৈ থাকে তেতিয়াহ'লে জানিব যে আপোনালোকৰ থকা ঠাইত ইন্টাৰনেট নাই আৰু যদি অলপ গ্ৰীণ হৈ আছে তেতিয়াহ'লে জানিব যে আপোনালোকৰ কিছুমান ডাটা গৈছে আৰু কিছুমান এতিয়া যাবলৈ বাকী মন কৰিব যে ভোট গ্ৰহণৰ দিনা প্ৰিজাইডিং বিষয়া ACI নেট এপ
বাধ্যতামূলক প্ৰিজাইডিং বিষয়াই ACI নেট এপত প্ৰকৃত শুদ্ধ তথ্য অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেই তথ্যবোৰ নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰিব লাগিব। তাত ACI নেট এপত যিখিনি তথ্য দাখিল কৰিব সেই একেখিনি তথ্য 17C ফৰ্মত দাখিল কৰা তথ্যৰ সৈতে একে হ'ব লাগিব। মনত ৰাখিব, যিহেতু এবাৰ ACI নেট এপ ব্যৱহাৰ কৰিবই লাগিব, গতিকে আপোনালোক চাৰ্জ সম্পূৰ্ণ ৰাখিবলৈ লগত এটা চাৰ্জাৰ লৈ যাব আৰু যদি সম্ভৱ হয় লগত এটা পাৱাৰ বেংক লৈ যাব। শেষত ভোটগ্ৰহণ প্ৰক্ৰিয়া সফলতাৰ বাবে সকলো ভোট গ্ৰহণকাৰী বিষয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছো।